বৈশা বুলি জাগাত কালি লক্ষী আছে চাওক আমি কিহত উঠিছোঁ আমি এখন কি অটো এনেকুৱা এখন অটোত উঠিছোঁ এইখন দি যাম আমি লাষ্টৰ চিটত জীৱনত বহুত অভিজ্ঞতা লাগেতো এইও এটা অভিজ্ঞতা সেইখন বিলাসীবাগ টাউন মিছিল একদম আৰু মানে কালি কি জানা এই যে কি বিশ্বদ্বীপ কি কয় কি গাড়ীবিলাক ইফালে মই ইয়াত পোৱা নোৱে আহা যোৱা দিয়ে যে মানে এরকম নাই এটা দিয়ে আহে এটা দিয়ে যায় কি কয় কি মানে সেইকাৰণে এতিয়া অলপ গাড়ী চলাব দিগদাৰ হৈছে গম পাইছে না লাহে লাহে সাৱধানে গাড়ী চলায় সেই তাৰমানে আহা যোৱা এইখন বিলাসীপাৰা বজাৰ আমি অটোৰ পৰা নামি এতিয়া উঠিলোঁ টেম্পত এতিয়া সেই হাইৱেৰ পৰা নামি আমি এতিয়া গাঁও এখনত ঘূৰি আছোঁ আমাৰ মাহঁতৰ অৰিজিনেল গাঁও শালকুচা বহুত দোকান চোকান হৈছে থাকে এইখিনি আমাৰ পাতা চৈছে তুমি মই এটা লাগিল আমাৰ পাতা চৈছে বন্ধুসকল আমি আজি মাহঁতৰ এখন অৰিজিনেল গাঁৱত আহিলোঁ মোৰ ককাহঁতৰ মানে নিজৰ ঘৰ দুখন ঘৰ এখন টাউনত এখন গাঁৱত আৰু এই গাঁওখনত ঘৰটো আৰু এতিয়া নাই প্ৰায় এজন আমাৰ মামা থাকে মামানে মাৰ খুৰাৰ ল'ৰা এতিয়া মানে এটা মন্দিৰ বনাইছে তাতে শিৱ মন্দিৰ মামাহঁতে বনাইছে ইয়াতে বছৰত এবাৰ পূজা পাতে কি সুন্দৰ আছে ন আৰু মন্দিৰটো বেছ ডাঙৰে মানুহ আহে নেকি বাহিৰা মানুহ পূজা দিব ইয়াৰ আশে পাশে মানুহবিলাক আহে ঘৰৰ মন্দিৰ তাৰপিছত ইয়াত মামীয়ে মই সেৱা কৰিলোঁ মই ভগৱানৰ নামত তেল ধূপ দিলোঁ আৰু মামীয়ে অলপ প্ৰসাদ দি পেলাই সেৱা কৰিলে বন্ধুসকল চাওক এই যে গাড়ীয়ে গৈ আছে সেইটো ৰাস্তাটোৰ পৰা ইপিনে সোমাই আহি এয়া মোৰ মাহঁতৰ অৰিজিনেল ঘৰ এতিয়া য'ত আমি মামাহঁতৰ ঘৰত আহিছোঁ টাউনত সেইটো আছিল আমাৰ মাহঁতৰো তাতে থকা ঘৰ এইটো দুটাই মোৰ মাৰ ককাক একমাত্ৰ পুত্ৰ আছিল আৰু ভনীয়েক বায়েক এজনী আছিল তেওঁৰ এয়া তেওঁলোকৰে এইফালেদি সোমাই আহি এই ৰাইট চাইডে এখন বাৰী এইপিনে চাওক এখন বাৰী আমি যেতিয়া সৰু আছিলোঁ এই দুইফালে দুখন ফুলনি আছিল এই ছাইডত ফুলনি আৰু ভিতৰৰ ফালে বহুত আম গছ এইপিনেও আম গছ আছিল বিশাল এৰিয়া মুঠৰ ওপৰত গোটেই ঘৰটো মিলি 12-14 বিঘামান হ'ব চাগে তাৰপিছত এনেকৈ গৈ আপোনালোকক দেখাইছোঁ এই দুইফালে ফুলনি আছিলে আগততো মানুহে পাৰ্মানেণ্ট ফুলৰ গছ জবা ফুল পাতাবাহাৰ কিবা কিবি এইবিলাক আছিল তাৰপিছত এইবিলাক গৈ তাৰপিছত এইবিলাক আছিল আমৰ বাৰী এইপিনে কাষৰ পিনে ফুল ভিতৰখন গোটেই আম বাগান এতিয়াও সেই আম তেতিয়াৰ দিনৰে আম এজোপা আছে যেনিবা বাকী চব কাটি পেলাইছে কাটি পেলাই মাজতে গোটেই বাৰী চেগুন কৰিছিলে এতিয়া চেগুনো কাটি এতিয়া এই যে আপেল বগৰী বুলি কয় গোটেই বাৰীখন এখন বগৰী গছ আছে এতিয়া মানে কাটিং কৰি দিছে কলম কাটি দিছে তাৰপিছত আপোনাৰ এইবিলাক বাৰী এইটো এণ্ট্ৰেঞ্চ এটা ঘৰ আছিলে চাওক এই তেতিয়াৰ দিনৰ চিৰি আমাৰ মাহঁতৰ জন্মৰ আগৰ কাহিনী এইটো এটা চিৰি হৈ এইটো প্লটত এটা ঘৰ আছিলে আগৰ দিনত যে কয় বৈঠকখানা বা চৰা ঘৰ তাৰপিছত সদায় মানে এইফালেদি এনেকৈ গৈ এখন গেটেদি সোমাব লাগিছিলে তাৰপিছত সোমাই এখন চোতাল আছিলে আপোনালোকক পিছত দেখাম বাৰু কি এই ঘৰত ফুৰিব আহিছোঁ মামীহঁত ইয়াত থাকে ইহঁতেও ভাল থাকে দে গাঁৱত একদম পলিউশ্যন ফ্ৰী বঢ়িয়া না মামী বহুত কিবা কিবি খানা বনাইছে এই চাওক আজি নিৰামিষ তাৰমানে এইবিলাক কিবা কি চাটনি থেকেৰা বগৰী থেকেৰা চাটনি নেমু এইবিলাক ভেৰাইটি চাটনি কবি এইটো কি ভাজিৰে তিতা কেৰেলা খানা
তিতা কেৰেলা ভৰ্তা খানা এই ভাজি তাৰপিছত চয়াবিন এয়া দালি বৰ বনাইছোঁ মিঠা কোমৰা এইটো কিবা এটা চাটনি আৰু বৰা তাৰমানে আজি নিৰামিষ খায় শনিবাৰটো এইবিলাক আমি এতিয়া খাম খাই পেলাই তাৰপিছত পিছফালে পথাৰ বাগান ঘূৰিম আমি যে আগৰবাৰ একবাৰ আহি বন্ধুসকল এই যে সন্মুখত দেখাইছিলোঁ ঘৰটো এই যে বেৰা দিয়া আছে এইটো আছিল এই কমপ্লিট প্ৰকাণ্ড এটা ইপিনৰ পৰা সিপিনে বহুত ডাঙৰ ঘৰ 3-4টা ৰুমৰ তাৰপিছত এইখিনিতে এই ঘৰটো যে দেখিছে এইটো সেই বহুত পিছলৈকে এটা মস্ত দীঘলকৈ আছিল মেইন ঘৰ এতিয়া এইবিলাক চব ভাঙি গৈছে মানুহ নাথাকে এই মামা এজনে মানে বনাই পেলাই তেওঁ মানে এইবিলাক চোৱা চিতা কৰে বাৰী বস্তি চাই আৰু কি জানে যাওঁ এতিয়া মামা এইটো আছিল আমাৰ চাং বাংলাৰ ঘৰ এইটো তলটো কাঠ ওপৰত আপোনাৰ প্লাষ্টিক লেমিনেশ্যন দিয়া আছিল আমি যেতিয়া সৰু আছিলোঁ এই ঘৰটো বিৰাট ধুনীয়া ঘৰ আছিল এইবিলাক চাওক খিৰিকী এতিয়া বহি গৈছে এইবিলাক ডাঙৰ ডাঙৰ খিৰিকী এইবিলাক আমাৰ মাহঁতৰ জন্মৰ আগৰো ঘৰ মোৰ ককা মানে খুব চখিন মানুহ আছিল এইটো ঘৰ আছিলে এই চাওক খিৰিকী কিমান এইপিনে এইখন খিৰিকী এইপিনে খিৰিকী এয়া খিৰিকী সেই যুগতে ডাঙৰ ডাঙৰ খিৰিকী তাৰপিছত আপোনাৰ এইখন এখন পিছফালে দৰ্জা আছিল আৰু বাহিৰত এখন বেলকনি আছিল আৰু এইপিনে এখন দৰ্জা এনেকৈ এটা প্ৰকাণ্ড ঘৰ আছিল এইটো এটা মানুহ থকা ঘৰ আছিল যেতিয়া আছিল নহয় চাব এই শ্বিলঙৰ আগৰ পুৰণা ঘৰৰ দৰে এই তলত এইবিলাক কাঠত প্লাষ্টিকৰ লেমিনেশ্যন কৰা আছিল একদম বিৰাট চাফা আৰু এইখন ৰেলিং দিয়া বাৰাণ্ডা আছিল আৰু সেই দৰ্জাখনৰ পিছপিনে এখন বাৰাণ্ডা আছিল আমি যেতিয়া আৰু এইখন পকা চিৰি আমি যেতিয়া সৰুতে আছিল নহয় একেবাৰে দেখাত আৰু এই জেগাটোত যে দেখিছে ইয়াত এইটো ডিজাইনৰ কাঠৰ ডিজাইনৰ ইয়াতকৈ প্ৰকাণ্ড এটা ঘৰ আছিল এতিয়া এইবিলাক চব ভাঙি গৈছে প্ৰকাণ্ড সেইটো বৰ ষ্টাইলৰ ঘৰ আছিল তলত পকা খুঁটি হৈ ওপৰত এয়া চাওক এতিয়াৰ অৱস্থা আৰু এই অঞ্চলটো এই গোটেই এৰিয়াটো আছিলে আপোনাৰ এটা মস্ত ভঁৰালৰ এই পিছৰ এই গছবিলাক দেখিছে সেই পিন্ধি আমাৰ ৰাস্তা দি এতিয়া বাৰু এই ঘৰটো ভাঙি গৈছে এই পিনৰ পৰা আছিলে আগতে আমি এইবিলাক তেতিয়া দিনৰে কঁঠাল নেকি কিছুমানে আগৰে গম নাপাওঁ মুঠৰ তেতিয়া আমি এইপিনে এই ঘৰ এই যে প্ৰকাণ্ড গছডাল দিছে এইজোপা তেতিয়াৰে আম গছ সেই আম গছৰ কাষেদি আমি এনেকৈ গৈছিলোঁ গৈ পেলাই এটা পুখুৰী আছে বোলে এতিয়া এই মামাই মানে এইবিলাক নেমু খেতি কৰিছে তাৰপিছত এইপিনে গোটেই নেমু খেতি আৰু আগফালে এইবিলাক বগৰী খেতি আৰু এইবিলাক ছজনা কৰিছে দেখা পাইছে নাইবা বন্ধুসকল ৰ'দ এতিয়া মানে তেওঁ এইবিলাক চোৱা চিতা কৰে ফাৰ্ম টাইপ এইবিলাক চায় এই ঘৰটো যে দেখিছে এইটো হৈছে পুখুৰী পহৰা দিবৰ কাৰণে মানুহ থাকে মাছৰ ছিজনত এইটো বনাই দিছে আৰু এইটো এটা পুখুৰী বনাইছে সৰুকৈ তাৰপিছত মাছৰ মানে ফিচাৰী বিজনেছ এইটো এটা পুখুৰী বৰ্তমান খান্দিও আছে নেকি পানী নোহোৱা হৈছে খৰাং তাৰপিছত মেইন পুখুৰীটো আপোনাৰ এইটো এটা পুখুৰী মুঠৰ সিপিনে সৰু সৰু দুটা এইটোলৈ 3টা পুখুৰী কিয় মামাই মাছৰ ফিচাৰী কি বা বিজনেছ এইবিলাক কৰে এই মামাজনে মাহঁতৰ খুৰাকৰ ল'ৰা তাৰপিছত এইটো হৈছে আমাৰ মানে মোৰ মাৰ দেউতাকহঁতৰ বাপেকহঁতৰ দিনৰ সেই যুগৰে পুখুৰী অৰিজিনেল এইটোত মানে বহুত মাছ আছিল আগত আৰু এই মাছেদি এখন ঘৰত বিয়া বাৰু পাৰ হৈছিল আনকি মোৰ বিয়াৰ মাছো এয়া দিয়ে গৈছিল আৰু এইবিলাক যে পথাৰ দেখিছে এইবিলাকো আমাৰ এই ককাহঁতৰে মানে মাহঁতৰ দিনৰ মানে ককাহঁতৰে খেতি বাতি কিবা অজস্ৰ মাটি বাৰী কিছু দখল হ'ল কিছু কিবা হ'ল নাজানো মই ইমান গম নাপাওঁ ক'ত কি আছে এইটো পুখুৰীটো যথেষ্ট ডাঙৰ এই পুখুৰী আমাৰ মাহঁতৰ জন্মৰো আগৰ চাগে এয়া পুখুৰী তাৰপিছত এয়া খেতি পথাৰ এই মাটিগিলা কাৰ তোমাৰে এই যে এইগিলা পাছফালিগুলা এইগুলা না হয় এই যে এটা তোমাৰে আছে না দিদি ওইখানে আছে না অঁ
ইয়াৰে মাটি ইয়াৰে ক'বাৰ মাটি মই নাজানো মাজে মাজে বেলেগৰ এইপিনে বহুত মাটি আছে এইটো কি লেবু গাছ নেকি নেমু হয় না হয় মাছ নাই পুখুৰীত আছে কি মাছ আছে বড় কি ঠিকিলা আছে নেকি কি কয় এটা এইবাৰ মাছ মাৰিলে খবৰ দিছা চান বৌমাও খায় না মাছ মই নাখাং নাই কি মাছ আছে কি ৰৌ আছে হয়তো যে ব্ৰিগেড আছে কি আছে ধৰ একেবাৰে সম্পত্তিৰ বাহাৰ কিন্তু চোৱা চিতা খোৱা লোৱা মানুহ নাই মোৰ মামা 3জন 2জন ঢুকাল এজন আছে এই বিলাচীবা টাউনত থাকে এই সম্পত্তি এতিয়া তেওঁলোকে তাৰ পৰা অলপ চায় মামাই আৰু এইজন মামাই মানে ইয়াত থাকি এইবিলাক খেতি বাতিবিলাক চায় তাৰমানে কি এই মাটি বাৰীবিলাক মাহঁতৰ মানে ককাৰ ভায়েক মানে কি খুৰাক চবৰে জইন আছিল 2জন খুৰাকৰ মাজত ককাৰ দেউতাক আৰু এজন খুৰাক তেওঁলোকৰ মানে এতিয়াও এইবিলাক ভাগ বতৰা হোৱাই নাই এতিয়া তেওঁলোকৰ আছিল আগত জইণ্ট ফেমিলি আছিলতো গতিকে তেওঁলোকৰ পুতেক এজনে ইয়াত থাকি চায় মানে মোৰ ককাৰ খুৰাকৰ নাতি এইবিলাক দিছে বগৰী গছ এতিয়া কাটিং কৰি দিব লাগে বোলে কলম কাটি দিব লাগে এইবিলাক চব কাটি দিয়ে এইবিলাকেই যে আজিকালি যে পায় আপেল বগৰী সেয়া এইখন গোটেই বগৰী বাৰী বিজনেছ পাৰপাছতে খেতি কৰিছে আৰু মাজে মাজে নেমু আৰু তাৰ আগতে গোটেই মানে কম্পাউণ্ড মাটি যিমান আছে তাত আছিল চেগুন কাঠ এইবিলাক কাটি বিক্ৰী কৰা শেষ এতিয়া আৰম্ভ কৰিছে বগৰী খেতি তামোল আৰম্ভ কৰিছে নতুনকৈ নেমু আছেই বাৰু এইবিলাক মানে কমাৰ্চিয়েল ভাৱত কৰা হৈছে এইবিলাক বগৰী এইবিলাক এতিয়া বিলাক কাটিং কৰি মই জানা নাছিলোঁ এইবিলাক চব কাটিং কৰি দিছে চব সৰু সৰু গছত তাৰপিছত পকাব অহা বছৰ আকৌ লাগিব এখন বাৰী মোৰ কি মন আছিল বগৰী লাগি থাকিলে আহিম কিন্তু নহ'ল ভগ্নাশেষ এইটোৱে যি আছে আগৰ পুৰণা চিন যেতিয়া মানে আমি সৰু আছিলোঁ এই ঘৰখন বাপৰে কি জয় মই এই মামাই এইটো নতুনকৈ বনাই থাকিব লৈছে যিহেতু মামা আৰু মামীজনী তেওঁলোকে মানে খেতি বাতি এইবিলাক চোৱা চিতা কৰে ফাৰ্ম হাউচ টাইপ হৈছে আৰু তেওঁলোকৰ ইয়াতে ভাত খালোঁ এইখন এই পিছলৈ বাৰী আৰু এই যে দূৰত ডাঙৰ গছডাল দেখিছে এইডাল আম গছ এইডাল মোৰ জন্মৰ আগৰো ভাবক এইবিলাক চিন আৰু সেইডাল এই দূৰত এডাল দেখা যায় ফুল এইডালো মোৰ জন্মৰ আগৰ এইবিলাক হৈছে পুৰণা গছ 2 এটা আছে বাকী কিছুমান চব নতুন